মেমে আনিছে মই বেলেগ মাৰি ধৈৰ্য লাগিতো পাৰে তাইনো কি শিকাইছে ইমান দিন এবছৰ হ'ল গৈ তাই আঁকিব পৰা নাই সেইটো কথা নহয় সেইকাৰণে এদিন আনিলে আৰু আজি মই মৰাণৰ সমীপৰ খোৱাং হালমাৰী দুই ভগ্নী পৰিস্মিতা নায়ক আৰু দুলুমণি নায়কৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰামাঞ্চল আৰু বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে আৰ্ট এণ্ড ক্ৰাফ্টৰ গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালা প্ৰদান কৰে যুৱতী দুগৰাকীয়ে। উল্লেখ্য যে বিগত 2 বছৰ ধৰি যুৱতী দুগৰাকীয়ে অনুষ্ঠিত কৰি আহিছে বিনামূলীয়া কৰ্মশালা। চলিত বৰ্ষৰ কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। দুই যুৱতীৰ এনে কৰ্মক শলাগ জনাইছে স্থানীয় ৰাইজে। নমস্কাৰ, মোৰ নাম পৰিস্মিতা নায়ক। নমস্কাৰ, মোৰ নাম দুলুমণি। প্ৰচেছটো আমি দুইজনী মিলিয়ে মানে আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ স্কুল এখন আছে, আৰ্ট স্কুল এখন, শিল্পকলা আৰ্ট স্কুল বুলি। এই স্কুলৰ উদ্যোগতে আমি এই কৰ্মশালা আয়োজন কৰিছোঁ, অনুষ্ঠিত কৰিছোঁ। মোৰ গুৰু হৈছে অনুজ দুৱৰা ছাৰ, পাৰুল দুৱৰা বাইদেউ, জাহ্নু চাংমাই ছাৰ, সুজিত ছাৰ, মণি বাইদেউ, সুজিত ছাৰ, জাহ্নু ছাৰ আৰু অনুজ দুৱৰা ছাৰৰ পৰা বিশেষকৈ মই ফাইন আৰ্ট শিকিছিলোঁ। তাৰপিছত সুজিত ছাৰৰ নামটো এইকাৰণে ক'লোঁ যিহেতু আমাৰ আৰু এটা তাৰ লগতে আমাৰ আৰ্ট স্কুলৰ লগতে জড়িত আৰ্ট স্কুলখন হৈছে মৰাণ কলা কেন্দ্ৰ। তাৰ লগতে 15 চনৰ পৰা আমাৰ NGO এটা আছিলে সৃজন বুলি। সেই সৃজনত সেই সুজিত ছাৰৰ পৰা আমি ক্ৰাফ্ট শিকিছিলোঁ। আৰ্ট এণ্ড ক্ৰাফ্ট দুটা মিক্স হৈ গ'ল। তাৰ পিছৰে পৰা আমি কি হ'ল 15 চনৰ পৰা আমি য'ত ত'ত কৰ্মশালা কৰিবলৈ আৰম্ভ কৰিলোঁ, শিকাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত 2022 চনত মই নিজৰ মানে চিন্তা কৰিলোঁ যে মই য'ত ত'ত শিকোৱাৰ সলনি মই নিজৰ ঠাইখনত কৰোঁ। তো সেই তেনেকৈ স্কুলখন খুলিলোঁ, এবছৰো হ'ল। আৰু ইয়াত মোৰ নিজৰ উদ্যোগত মানে নিজেই 3বাৰ হ'ল ৱৰ্কশ্বপ পতা, এইবাৰ লগাই কৰ্মশালা। বিনামূলীয়াই ক'ব পাৰি, কিন্তু এতিয়া ধৰক আমি যিবোৰ প্ৰভাইড কৰোঁ তেওঁলোকক যিবোৰ বস্তু লাগে দি দিওঁ, তাৰ বিনিময়ত কিবা এটা লোৱা হয় আৰু।